তো হেল্ল' গাইজ ৱেলকাম টু মাই নিউ ভিডিঅ'। তো আজি এইটো ব্লগ নহয়, আজি এইটো হৈছে এটা ভিডিঅ' আৰু আপোনালোকে থাম্বনেইলটো চাই গম পাই গৈছে আজি কি বিষয়ত মানে এই ভিডিঅ'টো বনিব। তো আজিৰ বিষয়টো হৈছে মাই ষ্টৰি, মোৰ জীৱনটো কেনেকৈ সৰুৰ পৰা কেনেকৈ আৰম্ভ হ'ল। সৰুৰ পৰা মই আজি যিমান যি আছে মাই এই ষ্টৰিটোত আজি ক'ম, মোৰ ষ্টৰিটো ক'ম, মোৰ লগতে আমাৰ ফেমিলি কোন কোন আছে তেনেকৈ চব মানে এভৰিথিং আজি এই ভিডিঅ'টোত কৰা হ'ব মানে। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ, বেছি দেৰি নকৰোঁ। তো পোনপ্ৰথমে মোৰ ফেমিলিৰ কথা। ফেমিলিত এতিয়া মোৰ ফেমিলিত এতিয়া মোৰ বৰ্তমান 3জন মেম্বাৰ আছে। আগতে 4জন আছিলে, তাৰমানে এতিয়া মই, মা আৰু মোৰ ভণ্টি। আগতে দেউতা আছিলে, তো সেইকাৰণে এতিয়া দেউতা নাই। মানে দেউতা আজিৰ পৰা প্ৰায় 8-9 বছৰতে ঢুকাল। তো সেইটো কাৰণে এতিয়া আমি 3টা মেম্বাৰ। আৰু এতিয়া আমি ক'ত থাকোঁ সেইটো হৈছে আমি অসমৰ বিশ্বনাথ জিলাৰ গহপুৰৰ হাঁহিগাঁৱত অৱস্থিত। তো অৱস্থিতিটো হৈ গ'ল আমাৰ এতিয়া মই নিজৰ ইন্ট্ৰডাকশ্যনটো দিম। মোৰ নাম হৈছে ছানী ৰায়। তো মই এতিয়া ক্লাছ 10ত এবাৰ ব'ৰ্ড এক্সাম দিলোঁ, কিন্তু ব'ৰ্ড এক্সামত মোৰ এক্সামটো ইমান ঠিক নহ'লে। মোৰ 2খন ছাবজেক্টত বেয়া হ'ল, অসমীয়া আৰু জিঅ'গ্ৰাফীত। চ' সেইটো কাৰণে মই এতিয়া আকৌ কম্পাৰ্টমেণ্ট দিম, তাৰ কাৰণে এতিয়া অলপ পঢ়া হৈ আছে। তাৰপিছত মোৰ এতিয়া এইজ বৰ্তমান 17 চলি আছে, আৰু জুলাই 31 তাৰিখে মোৰ মানে 18ত মই ভৰি দিম। আৰু নেক্সট আহে মোৰ ড্ৰিমছবোৰ কি। মোৰ ড্ৰিমছটো পিছত ক'ম। প্ৰথমতে মোৰ ফেভৰেট কি বস্তু মোক ভাল লাগে। মোৰ ফেভৰেট ফুডত বিৰিয়ানী ভাল লাগে, আৰু ফেভৰেট কালাৰ ব্লেক। আৰু ফেভৰেট আমাৰ এক্টৰ হৈছে, এনে বলীউডত চাবলৈ গ'লে মোৰ ফেভৰেট এক্টৰ হৈছে ঋত্বিক ৰোশন। আৰু যদি অসমত যদি এক্টৰৰ ভিতৰত মোক ভাল লাগে জুবিন দা ছিংগাৰো হয়, এক্টৰো হয়। আৰু লগতে যতীন দাৰ লগত আমাৰ ৰবি দা, এইকেইটা মোক বহুত ভাল লাগে এক্টৰৰ ভিতৰত অসমত। এইকেইটাই মোৰ এক্টৰ ভাল লাগে। আৰু মোৰ ইউটিউবাৰৰ ভিতৰত মোক ভাল লাগে সৌৰভ যোশী ব্লগ আৰু ডিম্পু দা ব্লগ। এই দুটা মোৰ ফেভৰেট। আৰু এইটো হোৱাইট পিডি, এইটো ভাল লাগে মোক। এইকেইটা ইউটিউবাৰ মোক ভাল লাগে। এতিয়া মোৰ ড্ৰিম হৈছে এজন মানে বহুত ডাঙৰ মানুহ হোৱা। মোৰ ড্ৰিম হৈছে বহুত ডাঙৰ এজন ইউটিউবাৰ হোৱাৰ লগতে মই এজন এক্টৰো হ'ব। কাৰণ ইউটিউবটোত আজিকালি বহুত ভাল। এতিয়া চৰকাৰে এনাউন্সমেণ্টো কৰি দিছে, ইউটিউব এটা হেৰি টাইপৰ, মানে যেনেকৈ ডক্তৰ ইঞ্জিনিয়াৰক যেনেকৈ মানে মানুহে লয় সিহঁতে একদম ডাঙৰ মানুহ, তেনেকৈ এইটো হৈছে কণ্টেণ্ট ক্ৰিয়েশ্যনটো এতিয়া বৰ্তমান সেইটো এতিয়া তেনেকৈ মানে কৰিব পাৰি। আৰু মানে এইটো এটা কাৰিয়াৰ চুজ কৰিব পাৰি। আৰু কণ্টেণ্ট ক্ৰিয়েশ্যনত বেছি মানে ইণ্টাৰেষ্ট আছে বা সেইবোৰ, তেতিয়াহ'লে আপোনালোকে কণ্টেণ্ট ক্ৰিয়েশ্যনত আহিব পাৰে। ভৱিষ্যত যি হ'ম, খালি ডাঙৰ মানুহ হ'বলৈ মন আছে। ডাঙৰেই হ'বলৈ মন আছে, সেইটোৱে মোৰ মানে ড্ৰিমছ কাৰ এণ্ড বাইক। মোৰ ড্ৰিমছ কাৰ আৰু বাইক মই ক'বলৈ পাইছোঁ। তো মোৰ ড্ৰিম কাৰ হৈছে ৰ'লছ ৰইচ। শুনি আপোনালোকে আচৰিত খাইছে, কিন্তু এইটো ড্ৰিম কাৰ হয়। আৰু এখন আছে BMW M5। এইটো চবৰে ড্ৰিম থাকে, কিন্তু সপোন চবেই দেখে, কিন্তু বাস্তৱত আনিবলৈ বহুত কঠিন। গম পাইছেনে? ড্ৰিমটো আছে, কিন্তু এইটো মোৰ এইটো ড্ৰিমো হয়, আৰু এইটো মোৰ এমো। মই মানে এইটো মানে যেনেকৈ কৰি হ'লেও মানে এইটো মই কৰিম। এদিন আহিব সেইদিনা। এতিয়া মোৰ পৰিস্থিতি বেয়া, সেইটো কাৰণে মানে এতিয়া আপোনালোকৰ ইমান মানে নালাগিব যে ল'ব পাৰিব। তেতিয়া আপোনাৰ যি ভাবিছে ভাবক। মানে মোৰ অপিনিয়নটো সেইটোৱে আছিলে। মোৰ ওপৰত মোৰ বিশ্বাস আছে বাৰু। আৰু তাৰপিছত মোৰ ফেভৰেট বাইক হৈছে ড্ৰিম বাইক হৈছে নিঞ্জা।
BMW 1000R সেইবোৰ হৈছে মোৰ ড্ৰিম বাইক। চ' এইখিনি মোৰ ড্ৰিম বাইক আছিলে। আৰু তাৰ লগতে ইয়াত মই এটা বহুত এই ভিডিঅ'টোত এটা মই বহুত ডাঙৰ চেলেঞ্জ ল'ব গৈছোঁ। ত' এই ভিডিঅ'টোত মই বহুত ডাঙৰ এটা চেলেঞ্জ এইটো মানে এনেকৈ লৈ দিব ক'বলৈতো সহজ, কিন্তু সৰুতে বহুত মেহনতটো বহুত মানে। ত' মোৰ আজি ইয়াত ভিডিঅ'টোত মোৰ কোনটো মই কাম ইয়াত মানে বহুত ডাঙৰ কথাটো ইয়াত ক'বলৈ গৈ আছোঁ, সেইটো হৈছে মই এতিয়া পৰা কণ্টিনিউ 5 ইয়াৰ্ছৰ বাবে ব্লগ ঢালিম। ডেইলি ব্লগ কণ্টিনিউ, লাগিলে যি হওক যি নহওক কণ্টিনিউ ব্লগ ঢালিম। এইটো ইজি নহয় চাবলৈ। আপুনি এবাৰ নিজে কেমেৰাটো ওলাই 2-3 বা 3 দিন 4 দিন, খুব বেছি 10 দিন পাৰিব, তাতকৈ বেছি আৰু নোৱাৰে। যদি আপুনি পাৰে আপোনাৰো ভাল কথা, আপুনিও এদিন ডাঙৰ ব্লগাৰ শ্লগাৰ হ'ব পাৰিব। চ' সেইটোৱে এতিয়া 5 ইয়াৰ্ছৰ কাৰণে মই ৰেগুলাৰ ভিডিঅ' বনাম। আৰু মোৰ এই জাৰ্ণিটোত আপোনালোকে মোক সহায় কৰিব, ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। আৰু মটিভেশ্যনেল কথাৰ ভিতৰত এইকেইটাই আছে। মোৰ ব্ৰুচলিৰ কথা মনত পৰে। ব্ৰুচলিৰ যোনকেইটা 5টা কথা আছে তাত কেতিয়াও ফটোৱামিতেই মানে একো নেগেটিভ কথা ক'ব নালাগে। নেগেটিভটো মানে ক'বই নালাগে, পজিটিভ ক'ব লাগে। ৰাখিলে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু নিজক কেতিয়াও ডাউট কৰিব নালাগে। আৰু সদায় আই এম ষ্ট্ৰং এইটো ক'ব লাগে। এইকেইটা হৈছে তাৰ 5 আফাৰ্মেশ্যন। এতিয়া আৰু ব্ৰুচলি এজন জানি আপোনাৰ কিমান বহুত হেভি আছিলে। আৰু লগতে ডেইলি ব্লগ আহিব, আপোনালোকে চাব আশা কৰিছোঁ। আপোনালোকে এইটো ভিডিঅ' চাই পেলাই আৰু ষ্টৰিটো জানি মোক কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব। আৰু আপোনালোক ক'ৰ পৰা চাই আছে কমেণ্টত জনাব, কাৰণ মোৰ এইটো নতুন চেনেল আৰু নতুন মোৰ ভিডিঅ' দিয়া বেছি দিন হোৱা নাই। 3-4টামান মোৰ একাউণ্টত ভিডিঅ' আছে, এইকেইটা মিলালে। ত' আজি ভিডিঅ'টোত ইমানেই ক'ম আৰু বেছি নকওঁ। আৰু যদি চেনেলটোত যদি নতুন ছাবস্ক্ৰাইব কৰি ল'ব, তাৰ লগতে আপোনালোকৰ এই জাৰ্ণিটোত স্বাগতম জনাইছোঁ। যোনজনে মোৰ এইটো পৰিস্থিতি বা মানে ইমান কম ছাবস্ক্ৰাইবাৰ এটা চেনেলৰ পৰা ইয়াৰ পৰা এতিয়া 5 ইয়াৰ্ছ কণ্টিনিউ ভিডিঅ' বনাম, য'ত ইয়াত যোনবোৰ মোৰ অডিয়েঞ্চ আহিব তেওঁলোকক ধন্যবাদ। এতিয়া পাই যদি যোনে অডিয়েঞ্চ আছে তেখেতলোকক বহুত ধন্যবাদ। আৰু আজি ব্লগটোত ইয়াতে আমি আজি ব্লগ নহয়, এইটো ভিডিঅ' ইনফৰমেশ্যন ভিডিঅ'। ত' আজিৰ ভিডিঅ'টোত আপোনালোকে ধন্যবাদ এতিয়ালৈকে চাই থকাৰ বাবে। থেংক ইউ ফৰ ৱাচিং। এটা নতুন আৰু নেক্সট নিউ টপিকত আমি ব্লগ এটা লৈ আহিম। ত' মোৰ ভিডিঅ'বোৰ প্ৰায় ৰাতিপুৱা 7:30 বজাত আহি যাব। কালিৰ পৰা 7:30 বজাত ব্লগ সদায় ঢালিম মৰ্ণিঙত। ত' ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিছোঁ। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। নমস্কাৰ।